আমি এই যিখিনি বাহিৰত মানুহখিনি আছোঁ সেই মানুহখিনি আমাৰ এই হাইলেণ্ডটো আছে। হাইলেণ্ডটো থকাৰ কাৰণে আমি এইবছৰ যোৱা বছৰ যিখিনি আমাৰ বিপদ হৈছিলে সেইটো বিপদৰ পৰা হাত সাৰিবৰ কাৰণে এইবাৰ আমি গৰু চৰু আনিবলৈ মানে সময় নোপোৱা হৈছিলোঁ, উঠি গৈছিলে। এই বছৰ সেইকেইটা আমি এই টিংপাতৰ চালি দি পেলাই আমি ইয়াত হেৰি কৰিছে ৰাইজে, ইয়াতে আনি পেলাই গৰুখিনি আনি পেলাই ইয়াতে আমাৰ ৰখাবহি। ছাগলী গৰু মানুহ দুনুহ যাৰ থাকিবলৈ ওখ ঘৰ থাকে তাত থাকিব, যি মানে থাকিবলৈ উপায় নাই সেই ইয়াত থাকিব। ইয়াত আপোনাৰ 35টামান পৰিয়াল আছে। ইয়াত 35টামান পৰিয়াল আছে। যোৱা বছৰ সেইটো আমিও শুনিছিলোঁ, আমাক কৈছিলোঁ বাৰু। আমি কৈছিলোঁ যে দুই চাইডে দুখনকৈ এনেকৈ ডাঙৰকৈ বাৰাণ্ডা দি দিয়ক, তেতিয়া মানে অলপ মাটি উঠাই থৈ দিয়ক, তেতিয়া বোকা পানী নহয়। আৰু আপোনালোকৰ কিবা সুবিধা, আমাৰ খেতিয়কবিলাকৰ এটা সুবিধা হ'ব কি, ৰঙালাও চঙলাও সেনেকৈ আনিলে চালিডালত থ'ব পাৰিব। আৰু সেইটো কাৰণে আপোনালোকে দি দিয়ক, আপোনালোকৰ সুবিধা হ'ব আৰু আমাৰ সুবিধা হ'ব।